নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বীৰ লাচিত সেনা অসম আৰু টাইপাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বীৰ লাচিত সেনা অসম আৰু টাইপাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি বীৰ লাচিত সেনা অসম তথা টাইপাৰ উদ্যোগত যোৰহাটস্থিত লিচুবাৰী ৰাইজৰ সহযোগত আমি প্ৰয়াত ৰাজীৱ কণ্ঠশিল্পী ৰাজীৱ শদিয়া খোৱাৰ আজি এই 10 দিনীয়াৰ এই কাৰ্যসূচীৰ এই আৱেগিক মুহূৰ্তত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ৰাজহুৱাভাৱে আমি বন্তি প্ৰজ্বলনৰ অনুষ্ঠানৰ কাৰ্যসূচীভাগ হাতত লওঁ। আজি এই আৱেগিক মুহূৰ্তত বিশেষ ক'বলৈ ভাষা নাই, কেৱল মাত্ৰ এটাই কথা, আপোচবিহীন কণ্ঠশিল্পী জাতীয়তাবাদী ৰাজীৱ শদিয়া খোৱাৰদেৱৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। জাতিৰ স্বাৰ্থত দি যোৱা আপোচবিহীন কণ্ঠই আমাৰ মাজত নৱপ্ৰজন্মৰ প্ৰতিটো ক্ষেত্ৰত ৰন্ধই ৰন্ধই প্ৰবাহিত হৈ থাকিব। এই প্ৰবাহিত মাজেৰে এটা কথাই কওঁ, ৰাজীৱ শদিয়া খোৱা অমৰ হওক, অমৰ হওক, অমৰ হওক। ধন্যবাদ। জয় অসম। উল্লেখযোগ্য যে বীৰ লাচিত সেনা অসম আৰু টাইপাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৰহাটৰ লিচুবাৰীত প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদ্গতি কামনাৰে এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।